হাউস নাম্বার 10 অঙ্কিতা মেধি ভায়োলিন নম্বৰ কিমান ভায়োলিন নম্বৰ 6 ন হয় 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 আৰু এটো দিনেশ দাস ভায়োলিন নম্বৰ 10 হয় 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 এই হয় হয় এতিয়া মই ক'ত যাব লাগিব চানমাৰী এই চানমাৰীৰ পৰা ক'ত যাব লাগিব হেল্ল' 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 মই চানমাৰীৰ পৰা ক'ত যাব লাগিব চানমাৰী নহয় আপুনি শুনিছেনে দিনেশ দা মোক আপুনি দেখিছে একে চোৰ দাঁত ভাঙি দিম কুকুৰ চুইচ দিবলৈ পাহৰিছো যা হয় দিনেশ দা মই বুজি পাইছো দিয়ক কৃষ্ণ কওকচোন আপুনি বৰ বেয়া কাম কৰিছে দেই কি বেয়া কাম কৰিলো পূজাৰী মানুহ ধুতি চুটি পিন্ধি ল'ব লাগে পূজাৰী পাইছে মোক মানুহ চিনি ফেলে অলপ কথা কব হেই পূজাৰী নহয় যদি কিনো তেওঁ আই ভেলু সঁচাই গায় এনেকুৱা এটা ঘড়ী পিন্ধিছে টিপি দিয়াৰ লগে লগে মানুহ নেদেখা হৈ যায় মিছা কথা চাগে এইটো হেই কোনে মোৰ মাথাটোত এনেকুৱাকে দিলে হা এইটো মোহনৰে কাম সি চাগে এইখিনি কৰবাত আছে তেনেহ'লে দেখো কি মানুহ ঘৰতো বস্তু খাই দিব পাৰি খাবতো ভন্টি মই যে কালি গাঁৱৰ পৰা লাৰু আৰু পিঠা আনিছিল যে নাই মিক্সেবৰ একেবাৰে সেই চুকলে ডাঙৰ বৈয়াম এটাত ভৰাই তলা মাৰি থৈছো কি নিগনিও গম নেপায় মিক্সেবৰ চুকত নিগনি গৈহে আছো ভন্টি ভালদৰে থবি দেই এইবিলাক আমি খাব লাগিব তাকেও নিজে নিজে আহি আছে যে বিস্কুট খাওয়ার বিস্কুট উড়ি আছে যে হে প্ৰভু তই নমস্কাৰ মোৰ নাম বিকাশ বৰা আচ্ছা আপোনাৰ নামটো মোৰ নাম ফৈলাও বসুমতাৰী বাহ বৰ ধুনীয়া নাম দেই থেংক ইউ মই মানে কাম এটাত আহিছিলো কি কাম মানে খুৰা কি হল কোন খুৰা আপোনাকে কলো বয়সে সমণ্ডল বনা জানা কথা কবাইছি বেয়াই পালে হবলা হৰি শুনকচোন হৰি গুড ন হোমবাসী মিনিট কৰ হেৰি খুৰা নহয় বাৰু ছাৰে আহকচোন হেৰি শুনকচোন কওক তেখেতে বেয়াই পালে চাওকচোন খঙতে একেবাৰে ওলাই গৈছে কিয় মই মানে তেখেতক খুৰা বুলি মাতিলো সেইটো আৰু বেয়া পোৱা কথা নাই তাকেইতো সেইটোনো কি বেয়া পাবলগীয়া কথা কওকচোন সকলোৰে মেণ্টেলিটিবোৰ আপোনাৰ দৰে বহল হ'ব লাগে খুৰী
খুৰী কোন খুৰী আপোনাকে ক'লো খুৰী মইতো খুৰী হা একদম এক্সকিউজ মি কি হৈছে ইয়াত ইমান ঠাণ্ডা পানীৰে গা ধুব নোৱাৰো বুলি ভণ্টিক ক'লোৱে মই তথাপিতো ভণ্টিজনীয়ে মোক গৰম পানী অকণ কৰি নিদিয়ে এই ঠাণ্ডা পানীৰে কেনেকৈ গা ধুম ভণ্টি কুকুৰ আগতে কেছটো বিচাৰ হ'ব লাগিব কেছটো কোৱা তুমি আগতে জানি ল'ব লাগিব এই কেছটো কি হৈছে আৰে প্ৰথমতে আপোনালোকে জানি লওক মই থানাত কিয় আহিছো সেইবিলাক জানি থাকিম আগতে এই কেছটো বিচাৰ হ'ব লাগিব লেটছ গো কোৱা ঐ কি হৈছে ছাৰ বিচাৰ এখন কৰি আছো ৰুমলৈ ছাৰ মই বিচাৰখন কৰি গৈ আছো আপুনি যাব ইমিডিয়েট সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আহিব কেছিয়াৰ বিচাৰ হ'ব ডাইৰেক্ট তাত হ'ব কাজিয়া কৰি লাভ নাই ছাৰ ছাৰ ঐ বিচাৰপতি তই সেই বুলি কৈছে কি হে বুলি কৈছে নহয় মানে ছাৰ একচুৱেলি একদম চুপ ছাৰ বাহিৰত যে আপুনি ল'ৰাটো দেখিলে সেই ল'ৰাটোৱে মোক বুলি কৈছে আৰু ল'ৰাটো আহিছে কি কেছত সেইটো উদাই নাই নহয় মোৰ ঠাণ্ডা নাই খালি 420 কথা লাগি থাকে সৰি ছাৰ আৰু তই ছাৰ মই এইখিনি ডিটিপি কৈ দিম একদম চলাই সাইকেল উদ্ধাৰ কৰিব এই ল'ৰাটোৱে কৈছেতো এই হেদালৰ কথা বিশ্বাস নকৰিব পাগল অকমান হেতু হয় নেকি বাইদেউ কথাবোৰ শুনিলে কিন্তু তেনেকুৱা নালাগে হেদালৰ পালাত পৰিলে মৰিব লাগিব আৰু আপুনিয়ে উলিয়াই দিয়কচোন তেতিয়াহ'লে উলিয়াম এতিয়া নহয় উলিয়াম আমি বিচাৰ কৰোঁ এতিয়াই এতিয়া কেছটো তুমি পেট নাইফা যা তই যা যা আছে জানো এইখিনিত আচ্ছা কেছটো কি হ'ল মোৰ মানে চাইকেলখন হেৰাইছে আচ্ছা তোৰ চাইকেলটো ক'ৰ পৰা হেৰাল গণেশ মন্দিৰৰ ওচৰৰ পৰা যা এই বাহিৰৰ ওচৰত যা বিচাৰি দিব যা চাইকেল যা ক'তনো লাগি থাকে ইয়াত কোন আছে এই বিউটিৰ ওচৰত লৈ যাচোন ইয়াক মাৰিছে বাইদেউ আপুনি কোনখিনিত আছে দেখা নাই কিন্তু ধন্যবাদ দে লৈ অহাৰ কাৰণে হেৰি নহয় এতিয়া কি হেৰালে আপোনাৰ বাইদেউ মোৰ হিৰ' চাইকেলখন হেৰাই থাকিল চাইকেল ক'ৰ পৰা হেৰালে এই গণেশ মন্দিৰৰ ওচৰৰ পৰা গণেশ মন্দিৰৰ ওচৰৰ পৰা ন
কেতিয়া হেৰালে 1 ঘণ্টামান হ'ল 1 ঘণ্টামান মানে বাহ ইমান ৰাতিপুৱাই হেৰালে হয় কিবাকে উলিয়াই দিয়কচোন বাইদেউ চোৰ মখা মানে শান্তি নাই বাইগুণটো যে ইমান ধুনীয়া জোখত কিতাপখন মাৰিছে মোৰ আঙুলিকেইটা গজি আছে কাৰণে আজি মুখখন বাচিছে চাপ মতাইছা ই তাৰমানে নৰ্মেল মিষ্টাৰ ইণ্ডিয়াত নাই বোলে কেতিয়া আহিছে মই এতিয়াহে আহিছো তইনো কেতিয়া আহিলি মই এতিয়া আহি জাষ্ট বহিছোহে হ'ব দে বচোন ব আৰামছে ব হা মই পেচাব কৰি আহো বাথৰুমৰ পৰা আহি কথা পাতিম দেই পেচাব আবেলো বেটা মিষ্টাৰ ইণ্ডিয়াই মোৰ পেচাব কৰাটো চাব খুজিছি চাবি ৰ বেটা আইভে পুরাইছা কলে গৈছে চাইকেল হেৰুৱাৰ কাৰণে কেছ দিবলৈ আহিছা থানাত হয় মানুহ মাৰিবা দেই নিজৰ বুলি আৰুনো ক'ত কেছ দিব লাগে কেছে দিব নালাগে আৰে মোৰ চাইকেল হেৰাইছে কেছ কিয় নিদিম চাইকেল হেৰালে বুলি থানাত কেছ দিব লাগে পুলিচে চাইকেল উলিয়াব পাৰিব নোৱাৰিব নেকি নোৱাৰেতো মই তোমাৰ চাইকেল উলিয়াই দিম মাত্ৰ 500 টকা এটা খৰচ হ'ব নিজৰ বুলি কিয় চোৱা মই ধুনীয়াকে বাতি চলাই দিম নিজৰ বুলি চাইকেল আহি নিজে নিজে ঘৰ পাই যাবহি হ'ল ব'লা ব'লক কলৈ যাওঁ কলৈ যায়নো আপুনিহে জানিব কলৈ লৈ যায় মোৰ ৰুমলৈ আহ তুমি 2 মিনিট ৰবা হা ঠিক আছে ছাৰ কলৈ যাব ওলাইছিল কলৈকো যোৱা নাই আছিলো তাতে তেল ফাটিছে তোৰ কিয় ছাৰ ল'ৰাটো কি কৈ আছিলি ল'ৰাটোক মই নহয় মানে চাই আছো তোক মই কোনোবা দিনা এনেকুৱা ধৰিম নহয় চৰি ছাৰ ছাৰ এক কদম ইয়াৰ পৰা লৰচৰ নহবি বহি থাক কিয় ছাৰ তোক মই বহিবলৈ দিছো নাই বাতি চলাই চাইকেল উদ্ধাৰ কৰিব এই ল'ৰাটোৱে কৈছেতো সেইডালৰ কথা বিশ্বাস নকৰিবা পাগল অকমান সেইটো হয় নেকি বাইদেউ কথাবোৰ শুনিলে কিন্তু তেনেকুৱা নালাগে সেইডালৰ পালাত পৰিলে মৰিব লাগিব আৰু আপুনিয়ে উলিয়াই দিয়কচোন তেতিয়াহ'লে উলিয়াম এতিয়া উলিয়াম আমি বিচাৰ কৰো এতিয়াই উলিয়াই দিয়কচোন আৰে মই যাদুকৈ এম হুছেইন নেকি যে চিউক কৰি চাইকেল এখন উলিয়াই দিম কথা কবলৈ চব দেখোন গুচি গুচিয়ে যায় মোৰ চাইকেলখন কোনে উলিয়াই দিব আচ্ছা কি হ'ল কচোন ছাৰ মোৰ চাইকেলখন উলিয়াই দিয়কচোন আচ্ছা কথা এটা বুজি পোৱা নাই আজিকালি চবে বাইক স্কুটি লয় তই কি কাৰণে চাইকেল ললি নকচোন তেলৰ যিহে জুই চাই দাম হৈছে ক'ত বাইক ল'বহে আৰু 2 দিনমান পিছত চাব এই তেল নোহোৱা হৈ গৈছে আৰু আমি চবে এই চাইকেলে চলাব লাগিব কথাটোতো হয় হ'ব যা মই তোৰ চাইকেল উলিয়াই দিম ছাৰ এতিয়াই দিয়কচোন মই যাদু কৰ নেকি তোৰ চাইকেল এতিয়াই উলিয়াই দিবা যা দিম যা ঠিক আছে বাৰু সোনকালে কৰিব হ'ব জানা দিম এতিয়াই চাইকেল উলিয়াই দিব লাগে তাক এইটো ৰাতিপুৱাৰ পৰা মূৰটো গৰম কৰি ৰাখিছে চাওঁ মোকে মাৰিছে না হাৱা এটা মাৰিছে কোননো সোমাই আহকচোন মুকু দাদা কিয় লগ কৰি আছিলে সোমাই আহিলেই হ'ল মই বৰ শিষ্টাচাৰ মানি চলা ল'ৰা বুজিছা হয় নেকি আজিৰ এই যুগতো ইমানখিনি শিষ্টাচাৰ মানি চলা ল'ৰা বহুত কম পাবা বুজিছা নিজৰ চাৰ্টিফিকেট নিজেই দিয়ে চোৱাচোন কি ভাবিছা নাই নাই একো নাই বাবা
আচ্ছা এই কলৈ যোৱা তুমি এই কাম এটা আছে ওলাই যাওঁ অকলে যাব পাৰিবা কিয় নোৱাৰিম মই লৈ যাওঁ নেকি নাই নালাগে নালাগে মই পাৰিম নহয় দিনকাল বহুত বেয়া চলিছে তাতে আকৌ তুমি ছোৱালী মানুহ অকলে যোৱাতকে মোৰ লগত যাওঁ তোমাৰ নালাগে মুকু দাদা মই পাৰিম নহয় আহিছো দেই বাই বাই মোৰ লগত গ'লেনো কি হয় নেহা কোনফালে যোৱা এই কাম এটা আছে গম পাইছো কিন্তু কি কাম এই কিতাপ এখন লাগিছিলে তাকে দোকানত সুধি আহো আহিছেনে নাই তোমাকনো ইমান কিতাপ লাগে নে লাগে বহুত কিতাপ লাগে বৌ থাকক দেই আহিছো বাই বাই কি চাইছা ভণ্টি নেহা যোৱা চাইছো ঐ দা তাই আমাৰ পৰা কিবা কথা লুকুৱাইছে বুজিছ কি কথা টাইমটো যে মেইনটেইন নকৰিলে বিৰাট খং উঠে আহিব লাগে কোন আহিছে কোন চোৱা ছাৰ কি কৰি আছ ইয়াত ডিউটি ইয়াত ডিউটি কৰিছ নহয় ডিউটিলৈ যাবলৈ ৰৈ আছো উঠি আহ নালাগে মই খোজকাঢ়ি যাম খোজকাঢ়ি যাব নালাগে উঠি নহয় মানে ছাৰ পিছফালে বিফুৱা এটা উঠিছে এই চাওকচোন ছাৰ বহিব নোৱাৰো হ'ব সোনকালে আহ কাম আছে হ'ব ছাৰ আপুনি যাওক গৈ আছো পাকঘৰ মুখৰ পৰা আজি ভাল সাৰিলো হৰিণাজনী অহা নাই কিয় আকৌ চকু মুদি বহি থাকিব লাগে নে কিতাপ পঢ়িব লাগে দেউতা পঢ়াৰ কথা কৈ থাকিলে মই বৰ বেয়া পাওঁ তোৰ কাইলৈ পৰীক্ষা আছে নাই আছে যদি আছে পঢ়া নাই কিয় সেই পৰীক্ষা চৰীক্ষা মই দিয়াত নাই কাণতলীয়া চৰ চিনি পাওঁ দেউতা মোৰ কিন্তু সহ্যৰ সীমা পাৰ হৈ গৈছে কি সহ্য সীমা পাৰ হৈ গৈছে তোক মই হাৰ্টৰ অসুখ এইটো কেনেকৈ সম্ভৱ অসম্ভৱনো কিয় হ'ব আৰে তাই ইমান দিন আমাৰ ঘৰত থাকিল আজি পৰ্যন্ত তাই চৰ্দি অলপ হৈ পোৱা নাই আৰু হাৰ্টৰ অসুখ ৰাম চৰ্দি নেলাগিল বুলি কি হাৰ্টৰ অসুখ হ'ব নোৱাৰে নেকি আৰে তই কেনেকে গম পালি তাই মোবাইললৈ ফোন এটা আহিছে ফোনটো লিখা আছে আকৌ ডক্টৰ হাৰ্ট বুলি ডক্টৰ হাৰ্ট ডক্টৰ হাৰ্ট মানে কি হাৰ্টৰ ডক্টৰ নহয় নেকি এইটো বাৰু হয় কিন্তু ডক্টৰজনৰ নাম কি ইমান দেৰি কৰিব লাগে নেকি ইমান সময় কি কৰি আছো মইহে জানো আৰে বাবা বহুতো কিমান মেনেজ কৰিব লাগে তুমি জানা নেকি আপুনি বহুত যদি মেনেজ কৰোঁতে ইমান সময় লাগে নেকি কৈ দিলে হ'ল মোক লগ পাবলৈ আহিছা বুলি পগলামি নকৰিবা ব'লা এতিয়া কোনোবাই দেখা আগতে যাওঁ আৰে চিন্তা কিয় কৰিছা মই সকলো মেনেজ কৰি আছো নিজৰ বুলি কি ব্যৱস্থা এইখন লোৱা কি কৰিম এইখনে ধুনীয়াকে মুখত মাৰি লোৱা কি মই নোৱাৰো দে লোৱা মাৰি লোৱা প্ৰটেকশ্যন সৌৰা নিজে কলা কাপোৰ মাৰি কি হৈছিলে গম পাইছিলা নহয় লোৱা আৰে এতিয়া নাগৰিক সংশোধনী বিলখনো নাই আৰু ক'লা কাপোৰৰ প্ৰব্লেমো নাই লোৱা না দিয়া মই মাৰি দিছো দিয়া মই নিজে মাৰি লওঁ কৈ থাকে মানে নুশুনাই তই ইয়াত বহি আছ যে আৰু কি কৰিব কি হ'ল মুখে মুখে উত্তৰ নিদিবি যা গৈ যা নপঢ়ো মোৰ পঢ়িবলৈ ইচ্ছা নাই আৰে পৰীক্ষা সময়ত নপঢ়িলে কেতিয়া পঢ়ি যিকেইটা পৰীক্ষা দিলো আৰু নিদিওঁ তাৰমানে তই কাইলৈ পৰীক্ষা নিদিওঁ কিন্তু খং উঠাই নলবি দেই মোৰো খং উঠাই নল'ব কি কলি আহচোন আৰে কলৈ যাব লাগে প্ৰশ্ন নকৰিবি এৰক আচ্ছা
আমাৰ কথাটো এনেই কেকেদাহঁতৰ ঘৰত কিবা কাৰণে গম পাইছে নেকি? গম পোৱা নাই, কিন্তু কিবা এটা সন্দেহ কৰা যেন লাগে। সেই সন্দেহ বস্তুটো যে মানুহক শেষ কৰিব দেই নিজৰ বুলি। উস্তাদি মাৰিব নালাগে। তুমি মই থকা অৱস্থাত কেকেদা ঘৰলৈ নাহিবা। কিয়? মই কিন্তু সেই গাড়ী আগত জাপ মাৰি দিম। গাড়ী আগত জাপ মাৰি দিম? যা মাৰ মাৰ। তই বিশ্বকৰ্মাৰ শপত খাই কচোন তোৰ লগত কোনো ছোৱালী নাছিল। মই বিশ্বকৰ্মা শপত খাই কৈছো লগত নাই। কি ভুল শুনাই কৈছ ভালকে ক। মোৰ লগত কোনো ছোৱালী নাই হ'ল। কি আচৰিত ল'ৰাবিলাকে আজি মুখত ক'লা কাপোৰ মাৰি ঘূৰি ফুৰিছে। মিনিষ্টাৰে কোৱা শুনিছিলি নে নাই?